টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ সুপাৰ সানডে সুপাৰ 8ৰ যুঁজ আৰু আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মেচ আছে সন্ধিয়া 7 বজাৰ লগে লগে আৰম্ভ হ'ব হাই ভোল্টেজ মেচ সেমিফাইনেলত লক্ষ্যৰে ভাৰত নামিব ক্ৰিকেট আৰু বৰ্তমান সময়ত ভাৰতক লৈ প্ৰশ্ন উত্থাপন হৈছে অভিষেক শৰ্মাক লৈ প্ৰশ্ন উত্থাপন হৈছে ভাৰতীয় মূল একাদশৰ ওপেনিং লাইনআপক লৈ আৰু এই সন্দৰ্ভত আজি টিম ইণ্ডিয়াই কি খেল প্ৰদৰ্শন কৰিব কি হ'ব ফলাফল এই সন্দৰ্ভত সবিশেষ আলোচনা হ'ব টিম ইণ্ডিয়াক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক সেমিফাইনেলৰ প্ৰৱেশৰ লক্ষ্যৰে আজি যুঁজ দিব টিম ইণ্ডিয়াই আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ খেলৰ খবৰ আজি টি20 বিশ্বকাপৰ সুপাৰ 8ৰ দ্বিতীয়খন মেচ সুপাৰ সানডে সুপাৰ মেচ হ'ব আজি হাই ভোল্টেজ খেল হ'ব সুপাৰ সানডে সুপাৰ 8ৰ যুঁজ টিম ইণ্ডিয়াৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন এখন গুৰুত্বপূৰ্ণ খেল মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা ভাৰতে নিজৰ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিব পাৰিবনে প্ৰশ্ন উত্থাপন হৈছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচখন সন্ধিয়া 7 বজাৰ লগে লগে অনুষ্ঠিত হ'ব মেচ গতিকে আপুনিও সাজু হওক 7 বজাৰ লগে লগে এখন হাই ভোল্টেজ মেচ দেখিবলৈ পাব সেমিফাইনেলৰ লক্ষ্যৰে আজি পথাৰত নামিব টিম ইণ্ডিয়া খেলপথাৰত টিম ইণ্ডিয়া নামিব সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত জয়ৰ ধাৰাবাহিকতা ৰক্ষাৰ কাৰণে নামিব টিম ইণ্ডিয়া বিশ্বকাপত ভাৰতৰ জয়কাৰ হৈ আছে আজিও ভাৰতে জয় লাভ কৰিবলৈ চেষ্টা কৰিব গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচতে জয় লাভ কৰিছে ভাৰতে আৰু আজিৰ ভাৰতৰ মূল একাদশক লৈ চৰ্চা চলিছে কিয়নো অভিষেক শৰ্মাৰ কিন্তু ফৰ্ম নাই ভাৰতীয় দলক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক আজি অভিষেক শৰ্মাই নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হ'বনে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক অভিষেক শৰ্মাক আৰু আত্মবিশ্বাস দিয়ক তেওঁক আজি টি20 বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেল গতিকে টিম ইণ্ডিয়াক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক সেমিফাইনেলৰ লক্ষ্যৰে আজি টিম ইণ্ডিয়া নামিব খেলপথাৰত সন্মুখত থাকিব সাউথ আফ্ৰিকা আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ খেলৰ জগতৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আজি এখন বিশেষ খেল ভাৰতীয় টিমক লৈ সকলো গৌৰৱান্বিত হৈ আছে টি20 বিশ্বকাপত 2026 বৰ্ষৰ টি20 বিশ্বকাপত বৰ্তমান পৰ্যায়লৈকে কিন্তু ভাৰতে এখনো খেল পৰাস্ত হোৱা নাই আজিৰ খেলখনত কি হ'ব সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সাউথ আফ্ৰিকাৰ সন্মুখত ভাৰত আছে গতিকে টিম ইণ্ডিয়াক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক এটা গুৰুত্বপূৰ্ণ খবৰ আৰু ভাৰতীয় টিমক আপুনিও শুভেচ্ছা জ্ঞাপন কৰক টিম ইণ্ডিয়াক লৈ সকলো গৌৰৱান্বিত হৈ আছে যদি সম্ভৱ হয় আমি অচিভিও দেখুৱাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ টিম ইণ্ডিয়াৰ কাৰণে ডাঙৰ দিন সেমিফাইনেলৰ প্ৰৱেশৰ কাৰণে ভাৰতে এই যুঁজত নামিব সন্মুখত আছে সাউথ আফ্ৰিকা ডিফেন্ডিং চেম্পিয়ন ভাৰতৰ সন্মুখত সাউথ আফ্ৰিকা আছে সাউথ আফ্ৰিকাও কিন্তু ৰানাৰ্ছ আপ আছিলে সাউথ আফ্ৰিকাও এটা শক্তিশালী দল গতিকে দুয়োটা দল আজি শক্তিশালী গতিকে আপুনিও কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক আৰু কমেণ্ট অহা আৰম্ভ কৰিছে সকলোৱে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা এখন গুৰুত্বপূৰ্ণ খেল আজি অভিষেক শৰ্মাক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব কিয়নো অভিষেক শৰ্মাই বিগত খেলত বা বিগত যিসমূহ মেচ হৈছে সেইসমূহ মেচত কিন্তু নিজৰ ফৰ্ম দেখুৱাব পৰা নাই গতিকে আজি নিশ্চয়কৈ অভিষেক শৰ্মাই নিজৰ প্ৰদৰ্শন ঘূৰাই পাব আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব ঈশান কিষণ জোৰদাৰ ফৰ্মত আছে আটাইকেইখন মেচতে দুৰ্দান্ত প্ৰদৰ্শন কৰিছে তাৰ সমান্তৰালকৈ সূৰ্যকুমাৰ যাদৱ আছে হাৰ্দিক পাণ্ডিয়া আছে অক্ষৰ পটেল শিৱম দুবে তিলক বৰ্মা সকলো খেলুৱৈ ফৰ্মত আছে গতিকে ভাৰতীয় টিম আত্মবিশ্বাসী হৈ আছে এখন দুৰ্দান্ত প্ৰদৰ্শনৰ কাৰণে টিম ইণ্ডিয়াক শুভেচ্ছা আহিছে ইতিমধ্যে কমেণ্ট যোগে শুভেচ্ছা দিয়া আৰম্ভ হৈছে কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কমেণ্ট কৰক ৰেজাউল হকে 100% ইণ্ডিয়া জিকিব বুলি উল্লেখ কৰিছে এনেকৈয়ে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী আত্মবিশ্বাসী হৈ আছে আৰু প্ৰতিগৰাকী ভাৰতীয় টিম আত্মবিশ্বাসী হৈ আছে আৰু বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ খবৰ টিম ইণ্ডিয়াক সকলোৱে কমেণ্ট যোগে শুভেচ্ছা জ্ঞাপন কৰক ভাৰতীয় টিমক শুভেচ্ছা জ্ঞাপন কৰক ডিফেন্ডিং চেম্পিয়ন টিম ইণ্ডিয়া কিন্তু আজি সেমিফাইনেলৰ যুঁজত নামিব সেমিফাইনেল লক্ষ্যৰে নামিব গতিকে আপুনি শুভেচ্ছা জ্ঞাপন কৰক সেমিফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে আজি ভাৰতীয় টিম নামিব আৰু ভাৰতৰ সন্মুখত কোন আছে সাউথ আফ্ৰিকা ৰানাৰ্ছ আপ সাউথ আফ্ৰিকা আছে গতিকে টিম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক কমেণ্ট অহা আৰম্ভ হৈছে কমেণ্ট লোৱাৰ চেষ্টা কৰিম আৰ্টছ নেক্সট এক্সপাৰ্টে দিছে আই লাভ ক্ৰিকেট টিম ভাৰত ক্ৰিকেট টিম উল্লেখ কৰিছে হুছেইন আলিয়ে উল্লেখ কৰিছে আই লাভ ইণ্ডিয়া বসন্ত শইকীয়াই অল দ্য বেষ্ট টিম ইণ্ডিয়া বুলি উল্লেখ কৰিছে
বাহাৰুল জেছনে আই লভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, নিতু গগৈয়ে আই লভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, মতলেব হুছেইনে শুভেচ্ছা জ্ঞাপন কৰিছে, স্বপন জ্যোতিয়ে শুভেচ্ছা জ্ঞাপন কৰিছে, ইনজামামুল হকে শুভেচ্ছা জ্ঞাপন কৰিছে, শিৱ শংকৰ মাহাত্তুৱে শুভেচ্ছা জ্ঞাপন কৰিছে, গৌতম বৰ্মনে শুভেচ্ছা জ্ঞাপন কৰিছে। এনেকৈয়ে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে টীম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে, কিয়নো এখন গুৰুত্বপূৰ্ণ খেল, টীম ইণ্ডিয়াৰ কাৰণে আজি গুৰুত্বপূৰ্ণ খেল, বিশেষকৈ আজিৰ খেলখনত জয় লাভ কৰিব লাগিব টীম ইণ্ডিয়া। ছেমিফাইনেলৰ লক্ষ্যৰে টীম ইণ্ডিয়া ক্ৰিজত নামিব আৰু সন্মুখত আছে দক্ষিণ আফ্ৰিকা। দক্ষিণ আফ্ৰিকাও এটা শক্তিশালী দল, গতিকে টীম ইণ্ডিয়াৰ সন্মুখত কি প্ৰত্যাহ্বান হয় সেয়া লক্ষণীয় হ'ব আৰু সেই প্ৰত্যাহ্বানসমূহ টীম ইণ্ডিয়াই কেনেকৈ মোকাবিলা কৰে সেয়াও কিন্তু লক্ষণীয় হ'ব, কিয়নো টীম ইণ্ডিয়া বৰ্তমান সময়ত ফৰ্মত আছে। অৱশ্যে অভিষেক শৰ্মাৰ ফৰ্ম নাই যদিও বাকীসমূহ খেলুৱৈৰ ফৰ্ম আছে, সকলোৱে দুৰ্দান্ত প্ৰদৰ্শন কৰি আছে, গতিকে আত্মবিশ্বাসী টীম ইণ্ডিয়া নিশ্চয়কৈ জিকিব। কমেণ্ট কৰক ভাৰতীয় টীমে কি ধৰণৰ প্ৰদৰ্শন কৰিব, টীম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক। পুনৰ কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। বিজিত গগৈয়ে আই লভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, বন্দনা বৰাই শুভেচ্ছা জ্ঞাপন কৰিছে, বাহাৰুল জেছনে 245 ৰান হ'ব বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ টছত যদি ভাৰত জয়ী হয় নিশ্চয়কৈ 245 ৰান হ'ব। এতিয়া অপেক্ষা টছলৈ, টছত কোনটো দল জিকে, কোনে কি সিদ্ধান্ত গ্ৰহণ কৰে। নিশ্চয়কৈ যদি ভাৰতে জয় লাভ কৰে তেন্তে নিশ্চয়কৈ বেটিং ল'ব পাৰে। চকুৰ আলিয়ে দিছে, শুভেচ্ছা জ্ঞাপন কৰিছে, বিপুল চাহাই শুভেচ্ছা জ্ঞাপন কৰিছে, ইনামুলে শুভেচ্ছা জ্ঞাপন কৰিছে। এনেকৈয়ে সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে। এখন গুৰুত্বপূৰ্ণ খেল, আপুনিও কমেণ্টযোগে শুভেচ্ছা জ্ঞাপন কৰক। কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে, টীম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক, বিশেষকৈ অভিষেক শৰ্মাক শুভেচ্ছা জ্ঞাপন কৰক। আপোনালোকৰ এটা কমেণ্টে অভিষেক শৰ্মাক আত্মবিশ্বাস দিব, গতিকে কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। নিতু গগৈয়ে 237 ৰান কৰিব বুলি উল্লেখ কৰিছে, নিশ্চয়কৈ সেয়া এক পাহাৰ সম লক্ষ্য হ'ব পাৰে। ৰাজ নৰহে উল্লেখ কৰিছে আই লভ ইণ্ডিয়াক টীম বুলি উল্লেখ কৰিছে, বাসুদেৱ শৰ্মাই কংগ্ৰেচুলেশ্যনছ বুলি উল্লেখ কৰিছে, ছাদ্দাম হুছেইনে লভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, মাইনুল হকে আই লভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, ৰফিকুল ইছলামে 200 পাৰ কৰিব বুলি উল্লেখ কৰিছে। গতিকে সকলোৱে 200 ওপৰত ভাৰতে লক্ষ্য দিব বুলি উল্লেখ কৰিছে। সেয়া লক্ষণীয় হ'ব কিমান ৰান কৰিবলৈ সক্ষম হয়। আৰু চকুৰ আলিয়ে ইণ্ডিয়া সূৰ্যকুমাৰ বুলি উল্লেখ কৰিছে, সূৰ্য কুমাৰক তেওঁ শুভেচ্ছা জ্ঞাপন কৰিছে, দেবুল বেদিয়াই ইণ্ডিয়া জিতেগা বুলি উল্লেখ কৰিছে, মানিক আলিয়ে কংগ্ৰেচুলেশ্যনছ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, আলি খানে আই লভ মাই ইণ্ডিয়া বুলি উল্লেখ কৰিছে। প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে, আপুনিও শুভেচ্ছা জ্ঞাপন কৰক, বাতৰিটো শ্বেয়াৰ কৰক। খেল আৰম্ভ হ'বলৈ আৰু মাত্ৰ 1 ঘণ্টা আছে আৰু 7 বজাৰ লগে লগে খেল আৰম্ভ হ'ব, গতিকে আপুনিও সাজু হওক এখন হাই ভল্টেজ খেল চাবলৈ। কমল লাকৰাই অল দ্য বেষ্ট টীম ইণ্ডিয়া বুলি উল্লেখ কৰিছে, আব্দুছ সত্তাৰে কংগ্ৰেচুলেশ্যনছ টীম ইণ্ডিয়া বুলি উল্লেখ কৰিছে, লক্ষ্য জ্যোতিয়ে বেষ্ট অফ লাক টীম ইণ্ডিয়া বুলি উল্লেখ কৰিছে, এছ কে সমৰ আলীয়ে ভাৰত মাতা কি জয় বুলি উল্লেখ কৰিছে, আলি খানে আই লভ মাই ইণ্ডিয়া বুলি উল্লেখ কৰিছে, মানিক আলীয়ে কংগ্ৰেচুলেশ্যনছ টীম ইণ্ডিয়া বুলি উল্লেখ কৰিছে। আৰু এনেকৈ সকলোৱে কমেণ্ট কৰিছে, ধান মেধিয়ে আই লভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, মহিবুৰ ৰহমানে জয় হিন্দ বুলি উল্লেখ কৰিছে, মিৰ্জানুৰ ৰহমানে শুভেচ্ছা জ্ঞাপন কৰিছে। গতিকে আপুনিও শুভেচ্ছা জ্ঞাপন কৰক। আৰু এটা গুৰুত্বপূৰ্ণ খেল T20 বিশ্বকাপ ভাৰতৰ আজি ছুপাৰ 8ৰ প্ৰথমখন খেল, সমুখ সমৰত নামিব দুয়োটা শক্তিশালী দল, ডিফেণ্ডিং চেম্পিয়ন ভাৰত নামিব আৰু আনফালে থাকিব দক্ষিণ আফ্ৰিকা। গতিকে টীম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক। এখন গুৰুত্বপূৰ্ণ খেল, হাই ভল্টেজ খেল চাবলৈ সাজু হওক। সুদৰ্শন ডেকা উল্লেখ কৰিছে, সূৰ্যকুমাৰ যাদৱে 50 ৰান কৰিব বুলি উল্লেখ কৰিছে, নিশ্চয়কৈ সূৰ্যকুমাৰ যাদৱে অৰ্ধশতক কৰিব, সকলোৰে বিশ্বাস আছে। বিশেষকৈ কামেজ উদ্দিনে বেষ্ট অফ লাক বুলি উল্লেখ কৰিছে আৰু বিশেষকৈ সকলোৱে টীম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰিছে। কমেণ্ট আহি আছে, জাহিদুৰ হুছেইনে লভ ইণ্ডিয়া বুলি উল্লেখ কৰিছে, সিদ্দিক আকবৰে শুভেচ্ছা জ্ঞাপন কৰিছে, আমিৰ হুছেইনে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু এনেকৈ মুক্তাৰ হুছেইনে শুভেচ্ছা জ্ঞাপন কৰিছে। গতিকে টীম ইণ্ডিয়াক শুভেচ্ছা জ্ঞাপন কৰক। আমি প্ৰতিটো সময়ত খেলৰ সকলো আপডেট লৈ অহাৰ চেষ্টা কৰিম, খেল চোৱাৰ পিছতো টাইমেট চাব, আমি প্ৰতিটো সময়ৰ প্ৰতিটো আপডেট দিয়াৰ চেষ্টা কৰিম। এখন গুৰুত্বপূৰ্ণ খেল, হাই ভল্টেজ খেল হ'ব, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেল হ'ব, গতিকে 7 বজাৰ লগে লগে খেল আৰম্ভ হ'ব, সাজু হওক আপুনিও এখন গুৰুত্বপূৰ্ণ এখন হাই ভল্টেজ খেল চাবলৈ। প্ৰতিটো মুহূৰ্তত আমি আপডেট দি থকাৰ চেষ্টা কৰিম।
काम हमें शुरू करना पड़ेगा। लेकिन हमारा ये मान है कि एक